আৰু মই এই বস্তুবিধ যেনেকৈ বনাওঁ আপোনালোকে কেনেকৈ বনায় মোক জনাবচোন দেই আৰু কিবা বেলেগ বেলেগ প্ৰচিডিউৰ থাকিবও পাৰে এই কোন জলকীয়াটো চালে চাবই নালাগে পাছত উঠিব আহোঁ চিপাঝাৰলৈ যাওঁ হেল্ল' এভৰিৱান আৰু নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ এতিয়া আমি আহি আছোঁ গণেশ মন্দিৰলৈ ৰাতিপুৱা প্ৰায় 9:30 বাজি গৈছে নেকি সোনকালে ওলাইছিলোঁ কিন্তু আমাৰ মহাপ্ৰভুৰ কৃপাত এই 10টা বাজিছে কোনো ৰকম গতিকে এতিয়া আজি যিহেতু বুধবাৰ গতিকে এবাৰ গণেশ বাবাক দৰ্শন কৰি আহোঁ বুলি ভাবিলোঁ সেইকাৰণে ৰাতিপুৱাই মূৰ গা ধুই মেলি আহি আছোঁ গণেশ বাবাক দৰ্শন কৰিবলৈ আপোনালোকক সকলো দেখুৱাই থাকিম বাৰু আইতা ঘৰত আহিলোঁ মন্দিৰ যোৱাৰ আগতে এবাৰ সোমাই গ'লোঁ মানে কাম অলপমান আছে আইতা কি তুমি চিনি পোৱা নাই নাই যাওঁহে গণেশ মন্দিৰলৈ যাবা নেকি ব'লা ব'লা মন্দিৰ দৰ্শন কৰিম একেলগে 10টা যোৱা হ'ল নাখালোঁ মই এনেই নাখালোঁ নাপায় তেনেকৈ যাব পানী খাইছোঁ নাপায় এই মন্দিৰত খাই বৈ পেলাই কেনেকৈ হ'ব সেই পায় গাড়ী এজন এই আমি এতিয়া ফল লওঁ এই ঠাইখিনি যে বহুত ভাল লাগে কিবা দীঘলী পুখুৰীৰ ভাইব এটা অহা নিচিনা লাগে এইফালে এইটো ASTC শৈশৱৰ বহুত স্মৃতি জড়িত হৈ আছে আগতে ইয়াতে বাছত উঠিব আহোঁ চিপাঝাৰলৈ যাওঁ দেহা মই কেনেকৈ বাছত এই দিনবোৰ মনত পৰি যায় আহি পাইছোঁ ৰাতিপুৱাই প্ৰায় ধুনীয়াকৈ মন্দিৰ দৰ্শন হৈ গ'ল আজি প্ৰথম আহিছিলোঁ এনেকৈ এই গণেশ মন্দিৰত পানী বহুত ধাৰ আছে দেই দেখিছে নেকি মাজত দেখিয়ে ভয় লাগে আমাৰ ধুনীয়াকৈ মন্দিৰ দৰ্শন হৈ গ'ল ৰাতিপুৱাই প্ৰায় বহুত ভাল লাগিলে আমি আহিব বিচাৰিছিলোঁ লাষ্ট টাইম কেতিয়া আমি যে উভতি গৈছিলোঁ এই হেৰিত নেকি গণেশ পূজাত আমি আহিছিলোঁ এইভাগ গণেশ মন্দিৰলৈ কিন্তু ব'হাগৰ 1 তাৰিখে আৰু এনেকুৱা ভিৰ আছিলে নহয় আমি আহিবই নোৱাৰিলোঁ সেইখিনিৰ পৰা উভতি গুচি গৈছোঁ গণেশ বাবাৰ দৰ্শন হৈ গ'ল আৰু এতিয়া ঘৰলৈ উভতি আছোঁ জগাই আনিছোঁ ভাত খাবলৈ খবৰ উঠি আহিছে এই এতিয়া ৰাইজ চাওক কেনেকুৱা আমাৰ খবৰ দিয়কচোন মই বনালোঁ কোমোৰা তৰকাৰী মাছেদি তাই বনাইছে বিলাহী টেঙা তিতাও ভাজিছোঁ তিতাও খাব টেঙাও খাব আজি ৰাতিলৈ ক'ব কি মাক গেছ তিতা টেঙা একেলগে নাখায় নেকি বাৰু তুমি বুলি জানা কয় জানো এইফালে নিতুৱে বনালে এইটো বিলাহী ন বিলাহী থেকেৰা বিলাহীৰ লগত থেকেৰাও দিছে আকৌ তিতা কেৰেলা এইটো কুন্দুলি মাছ ন কুন্দুলি মাছ অঁ কুন্দুলি মাছ নে কি কৈছে অঁ কি মাছ বুলি কয় এইটো কান্দুলি মাছ অঁ সৰিয়া মাছৰটো সৰুটো বুলি কান্দুলি মাছ বুলিয়ে কয় আৰু আমি সেইটোৱে কওঁ কান্দুলি মাছ বুলি মানে মাছটো দেখিবলৈ মানে একে চেপেটা একেবাৰে চেপেটা মাছটো একে কোন জলকীয়াটোৰ নিচিনা শ্লিম ফিগাৰ অঁ একে কোন জলকীয়াটো চালে চাবই নালাগে অঁ সঁচাকৈ দেখিব মাছটো কোন জলকীয়াৰ নিচিনা আকৌ এতিয়া সন্ধিয়া সময় গতিকে কিবা এটা বনাওঁ বুলি ভাবিছোঁ সন্ধিয়া সময়ত এনেও কিবা এটা খাবলৈ মন যায় নহয় তাকে টেবুলত দেখিলোঁ সন্ধিয়া চাকি বন্তি দিলোঁ দি মেলি এতিয়া ভাবিছোঁ কিবা এটা বনাওঁ মানে আহি পেলাই দেখিলোঁ ডাইনিঙত প্ৰসাদ আছে অকণমান বৰ বেছি নহয় তাৰপিছত চুমুক সুধিলোঁ চাহ খাবানে দেউতাহঁতে নাখায় তাৰপিছত দেউতাহঁত টাউন গৈছে বাৰু আহি পেলাই খাব চুমুৱে ক'লে নাখাওঁ মই বোলো হেৰি প্ৰসাদ আছে বৰ বনাওঁ খাবা আছে অঁ খাম সেই তাকে এতিয়া এই প্ৰসাদখিনি মিক্সিত দি পিচি ল'লোঁ পিচি লৈ এতিয়া প্ৰসাদৰ বৰ বনাম আৰু মই এই বস্তুবিধ যেনেকৈ বনাওঁ আপোনালোকে কেনেকৈ বনায় মোক জনাবচোন দেই আৰু কিবা বেলেগ বেলেগ প্ৰচিডিউৰ থাকিবও পাৰে মই একদম চিম্পলকৈ বনাওঁ বাৰু এই বস্তুটো প্ৰথম মই এই প্ৰসাদখিনি মিক্সিত অকণমান পানী দি পেলাই পেষ্ট কৰি ল'লোঁ তাৰপিছত মই এতিয়া এয়া পিঁয়াজ মিহি মিহিকৈ কুটি কুটি দি আছোঁ তাৰপিছত মই দিম এতিয়া জলকীয়া এয়া মই অকণমান হালধি দিছোঁ নিমখটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব আৰু এতিয়া এইখিনি ধুনীয়াকৈ মই অকণমান মিক্স কৰি দিওঁ মই তেলত দি দিছোঁ
বাৰু পাৰিছে দেই। মই নিতুক এক ধৰণে সহায় কৰি দিম, তুমি ধুনীয়াকৈ বনোৱা, মই আছোঁ, মই তোমাক খাই পেলাই সহায় কৰি দিম, পেলনি নাযায়। এইখিনি মোক বনাই দিয়া গোটেইখিনি, তোমালোকে বেলেগ এদিন খাবা। তুমি যোৱাচোন ইয়াৰ পৰা। মাহঁতৰ লগত খাব লাগিব, চাহৰ লগত আহি খাবলৈ। গতিকে 3টা, তাৰে যেইটা হয় তাৰে চবৰে 2টা ভাগত পৰিব, কাৰণ তোমাৰ আৰু এটা আছে খাবলৈ। দেই যেনেকুৱা কৰা মোক। প্ৰসাদৰ বৰ বনালোঁ মই, খাবলৈ কিন্তু ভাল হৈছিলে বুলি মই ভাবিছোঁ। চুমুৱেও কৈছিলে বাৰু, খালি অকণমান নিমখ বেছি হ'ল, মই যিহেতু নিমখ বেছি খাওঁ। বাৰু যি নহওক, আজিৰ গোটেই দিনটোৰ ভ্লগ মই বনালোঁ, মই ছাকচেছ। আৰু আশা কৰোঁ আপোনালোকে ভ্লগটো চাই ভাল পালে। জীৱনত ভবা নাছিলোঁ, সঁচাকৈ ভবা নাছিলোঁ এনেকুৱা দিন আহিব, মই ভ্লগ বনাম, কিবা কৰিম, কিন্তু মই পাৰিছোঁ, চেষ্টাৰ অসাধ্য একো নাই। গতিকে আৰু এটা কথা কওঁ এইখিনিতে, উজনি কি নামনি, সকলোতে যি মানে পৰিস্থিতি হৈছে, বানপানীৰ কথাই কৈছোঁ বাৰু। আমি প্ৰাৰ্থনা কৰাৰ বাহিৰে আমাৰ হাতত একোৱেই নাই। গতিকে সকলো ভালে থাকক। মানে গোটেই ভিডিঅ'বোৰ দেখি আছোঁ মোবাইলত, আৰু নিজৰ কিছুমান চিনাকি মানুহো আছে উজনি অসমত, তেওঁলোকৰো বহুত বিপদ বিঘিনি হৈছে, থাকিবলৈ জেগা নোহোৱা হৈছে, বহুত কিবা কিবি। গতিকে সকলো ভালে থাকক, পৰিস্থিতি যাতে সোনকালে সুস্থিৰ হয়, তাকেই কামনা কৰিছোঁ। আৰু উজনি অসমৰ যিখিনি মানুহ মানে বানপানীৰ পৰা মুক্ত হৈ আছে, তেওঁলোকে যিমান পাৰে, যিসকল বানপানীত মানে পীড়িত হৈ আছে, তেওঁলোকক যিমান পাৰে সহায় কৰক, সেইটোৱে ক'ম। আৰু গতিকে আজি ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ, আৰু আশা কৰোঁ ভ্লগটো চাই আপোনালোকে ভাল পালে। আৰু যদি ভাল পালে বা চেনেলটোত যদি নতুনকৈ আহিছে, তেতিয়া কুলদীপ চৌধুৰী ভ্লগছ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহি আছে নতুন ভিডিঅ', আৰু আমাৰ কাইলৈ দিনটো বৰ বিশেষ দিন, তাৰো এটা ভ্লগ নিশ্চয় হ'ব চাগে বুলি ভাবিছোঁ। গতিকে আজিলৈ বাই বাই, গুড নাইট।